বৰষুণ নাই আজি সহজৰ ভাষাত ক'বলৈ গ'লে টিকাফটা ৰ'দ। এই উৎপাত গৰমত মানুহে জীয়াই থকা সংগ্ৰামখনত কি কৰিব পাৰে? জোনাই বিধানসভা সমষ্টিৰ তেলামত বৰ্তমান কেনেকুৱা পৰিস্থিতি আপুনি মই অনুভৱ কৰিব নোৱাৰোঁ। গোটেই তেলাম অঞ্চলৰ সামগ্ৰিক পৰিৱেশ কি? বানপানী আহিল আৰু গ'ল, কিন্তু বানপানী শুকাই যোৱাৰ পিছত সামগ্ৰিক পৰিৱেশ কি? বানাক্ৰান্ত ৰাইজে শিবিৰৰ পৰা উভতিছে আপোন ঘৰখনলৈ। পিছে আপোন ঘৰখন ঘৰ হৈ আছেনে? আপোন হৈ পৰিৱেশটি কেনেকুৱা অৱস্থাত আছে? বলিয়া বানে উটুৱাই নিলে কৃষিজীৱী পৰিয়ালৰ সকলো সম্বল। পুখুৰীৰ মাছ, গোহালিৰ গৰু ছাগলী, গাহৰি, ঘৰ দুৱাৰ উচন। হাহাকাৰময় পৰিৱেশত জীয়াই থকাৰ সম্বল কেনেকুৱা হ'ব পাৰে? চাৰিওফালে পলস মাথোন পলস, কীট পতংগৰ গেলা গোন্ধ। এয়া জোনাই সমষ্টিৰ এখন বাস্তৱ জীয়া ছবি। ছাগলী, গৰু, ম'হ চব গ'ল, হাঁহকেইটাও গ'ল। একো নাই এতিয়া, কি কৰি খাম জানো। আৰু ল'ৰা ছোৱালী আছে, কি খুৱাম জানো। আগত শিবিৰত আছিলোঁ, এতিয়া গৰুকেইটা চাম বুলি আহিছোঁ ঘূৰি। পানী শুকালে পলক, ৰাস্তাও যাব নোৱাৰিলা হৈ গ'ল। তাৰ কাৰণে আমি কেনেকৈ জীয়াম সেইটোৱে ভাবি পোৱা নাই। কি ক'ব চৰকাৰক? চৰকাৰক কৈছোঁ মানে জোৰ কৰিছোঁ আৰু মতাহৰি দিব লাগে আৰু ৰাস্তা দিব লাগে। ৰাস্তাটো থাকিলেহেঁতেন আমি ইমান অসুবিধা নহ'লহেঁতেন। আৰু আমাক ভাবিছোঁ ইয়াত থাকিব পাৰিব জানো, আমাক এডৰা হ'লেও মাটি এডৰা হ'লেও দিব বুলি ভাবিছোঁ আৰু চৰকাৰৰ ফালে। বাৰু সব হাৰাহাৰি হৈছিলে আৰু আগৰ নিচিনা ভাবিখিনি, এতিয়াতো এনেকুৱা আহি গ'ল আৰু। খোৱা পানী এতিয়া চৰকাৰে কালি 2 টেংকিমান দিছিলে, এইটোকে তুলি তুলি থৈছে আৰু দমকল দিছে, দমকলটো এতিয়া বহাইছে। আকৌ ইফালে আইৰণ আছে, পলক আছে, মাটি সুস্থ অৱস্থা নাই, লেট্ৰিন চেট্ৰিন চব বলক হৈ গ'ল দেই। লেট্ৰিনটোৰ কাৰণে এতিয়া কিছুমানে পেটে বিকাই গৈছে আৰু অভ্যাস নাই যে বোকাৰ ওপৰত আহিবলৈ। আকৌ ইফালে ইবিৰত আছে, ইবিৰতো মানে অৱস্থা বেয়া বোলে লেট্ৰিনটো, তাতো